নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আজিৰ এই নতুন ভিডিঅ'টিলৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ বাবে এটা বিশেষ খবৰ ভাল খবৰ এটা আপোনালোকৰ বাবে লৈ আহিছোঁ। অলপ আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা ফেচবুক পোষ্ট দিছে আৰু সেই ফেচবুক পোষ্টত তেওঁ উল্লেখ কৰিছে যে যিসকলে এডিআৰই গ্ৰেড 3 গ্ৰেড 4ত নিৰ্বাচিত হৈ আছে তেওঁলোকৰ নিযুক্তি কেতিয়া হ'ব, লগতে স্বাস্থ্য বিভাগত যিসকলে নিৰ্বাচিত হৈ আছে তেওঁলোকৰ নিযুক্তি কোন তাৰিখে দিয়া হ'ব সেই সম্পৰ্কে তেওঁ তাতে উল্লেখ কৰিছে। আৰু যিসকলে টি ট্ৰাইব কেটেগৰীত তেওঁলোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰো নিযুক্তি বা এপইণ্টমেণ্ট কেতিয়া দিয়া হ'ব সেই তাৰ তাৰিখো ঘোষণা কৰিছে। গতিকে যিসকল টি ট্ৰাইবসকলক তেওঁলোকক বেলেগ এটা ডেটত তেওঁলোকক নিযুক্তি দিয়া হ'ব। গতিকে সেই নিযুক্তিসমূহৰ ডেট কেতিয়া আছে সেই সম্পৰ্কে আমি তেওঁৰ ফেচবুক পোষ্টৰ জৰিয়তে আমি বিতংভাৱে জনোৱা হ'ল। এয়া হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে দিয়া ফেচবুক পোষ্টটো। তেখেতে ইয়াতে উল্লেখ কৰিছে যে চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত আমি কথা দিয়া মতে সময়ানুক্ৰমিকভাৱে কাম কৰি গৈছোঁ। এই ক্ষেত্ৰত নিয়োগ প্ৰত্যাশী তথা ইতিমধ্যে নিযুক্তি লাভ কৰাসকলৰ জ্ঞাতাৰ্থে কেইটিমান বিশেষ তাৰিখ জনাব বিচাৰিছোঁ। অৰ্থাৎ তেখেতে যিসকলে এডিআৰই গ্ৰেড 3 গ্ৰেড 4ত নিযুক্তি লাভ কৰি আছে বা নিৰ্বাচিত হৈ আছে তেওঁলোকৰ নিযুক্তি কেতিয়া দিয়া হ'ব, কোন তাৰিখে দিয়া হ'ব, আৰু যিসকলে স্বাস্থ্য বিভাগত নিযুক্তি লাভ কৰি আছে নিৰ্বাচিত হৈ আছে তেওঁলোকৰো তাৰিখ ঘোষণা কৰিছে। আৰু যিসকল টি ট্ৰাইব কেটেগৰীত 3% কেটেগৰীত তেওঁলোকে নিযুক্তি লাভ কৰিছে তেওঁলোকৰো ডেট ঘোষণা কৰা হৈছে। টি ট্ৰাইবসকলক তেওঁলোকক বেলেগ এটা ডেটত এপইণ্টমেণ্ট বিতৰণ কৰা হ'ব। এয়া হৈছে তেওঁৰ ফেচবুক পোষ্টটো। ৰাজ্য চৰকাৰৰ দায়বদ্ধতাৰ প্ৰকাশ, স্বচ্ছ মেধাৰ ভিত্তিত নিযুক্তি। ইয়াতে চাওঁ আহক, 22 ডিচেম্বৰ 2025 স্বাস্থ্য বিভাগত নিযুক্তি। অৰ্থাৎ যিসকলে হেল্থ ডিপাৰ্টমেণ্টত নিৰ্বাচিত হৈ আছে তেওঁলোকৰ নিযুক্তি দিয়া হ'ব অহা 22 ডিচেম্বৰত। তাৰপিছতো হৈছে 23 ডিচেম্বৰ 2025 স্বাস্থ্য বিভাগত চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ নিযুক্তি। আপোনালোকক কৈছোঁৱেই যিসকলে টি ট্ৰাইব কেটেগৰীত 3% কেটেগৰীত তেওঁলোকে নিৰ্বাচিত হৈছে তেওঁলোকৰ নিযুক্তি বেলেগকৈ দিয়া হ'ব আৰু তেওঁলোকক নিযুক্তি দিয়া হ'ব অহা 23 ডিচেম্বৰত। ইয়াৰ পিছতে আছে 10 জানুৱাৰী 2026 পূৰ্বে। ইয়াতে এডিআৰইত চতুৰ্থ বৰ্গৰ নিযুক্তি, যিসকলে এডিআৰই 4th গ্ৰেডত নিৰ্বাচিত হৈ আছিল তেওঁলোকৰ নিযুক্তি দিয়া হ'ব 10 জানুৱাৰীৰ আগতে। তাৰপিছত আছে 15 জানুৱাৰী 2026 পূৰ্বে। অৰ্থাৎ যিসকল এডিআৰই 3rd গ্ৰেডত নিৰ্বাচিত হৈ আছিল তেওঁলোকক নিযুক্তি দিয়া হ'ব 2026 চনৰ 15 জানুৱাৰীৰ আগত। ইয়াৰ পিছৰটো হৈছে 10 ফেব্ৰুৱাৰী 2026 চনৰ পূৰ্বে অধিক নিযুক্তি। অৰ্থাৎ তেখেতে ক'ব বিচাৰিছে যে অহা 2026 চনৰ 10 ফেব্ৰুৱাৰীৰ আগত আৰু অধিক নিযুক্তি দিয়া হ'ব। গতিকে এটা ভাল খবৰ, 2026 চনৰ 10 ফেব্ৰুৱাৰীৰ আগত আৰু অধিক নিযুক্তি দিয়া হ'ব অসম চৰকাৰৰ চাকৰিৰ অধীনত। গতিকে আপোনালোকক এইখিনি জনাবৰ কাৰণে আজি ভিডিঅ'টি প্ৰস্তুত কৰিছিলোঁ। যদিহে ভাল পাইছে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব। যিসকলে এই বিভাগসমূহত নিৰ্বাচিত হৈ আছে তেওঁলোকে যাতে খবৰ পায় আৰু তেওঁলোকৰ যাতে উপকৃত হয়। আৰু শেষত আপোনালোক সকলোকে ধন্যবাদ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।